নমস্কাৰ আজি হবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো সাম্প্ৰতিক সময়ত কেতবোৰ শব্দ আপোনালোকে শুনি আহিছে তেনে শব্দৰ ভিতৰত হ'ল আইটি সেল এই শব্দটো আপোনালোকে বিভিন্ন সময়ত শুনিছে বুজিবলৈ উপলব্ধি কৰিছে বহু শব্দ আছে কালি আমি পাতিছিলো তেনেকুৱা এটা শব্দক লৈ আলোচনা কৰিছিলো লাভ জাহাদক লৈ আলোচনা কৰিছিলো সাম্প্ৰতিক সময়ত শুনি থকা এটা শব্দ ঠিক সেইদৰে সাম্প্ৰতিক সময়ৰ ৰাজনীতিৰ লগত জড়িত এটা শব্দ হৈছে আইটি সেলে কি কৰে প্ৰতিটো ৰাজনৈতিক দলে আজি আইটি সেলৰ ওপৰত গুৰুত্ব দিয়ে আপোনাৰ সৈতে আইটি সেলৰ সম্পৰ্ক কি আপোনাৰ জানি বা অজানিতে আইটি সেলে আপোনাক নিয়ন্ত্ৰণ কৰে নেকি আপোনাৰ সিদ্ধান্তক নিয়ন্ত্ৰণ কৰে নেকি বহু সময়ত এই অভিযোগ উত্থাপিত হৈছে আইটি সেলৰ বাবে সাম্প্ৰদায়িকতা বৃদ্ধি হৈছে বা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰা বুলি একাংশই ক'ব বিচাৰে কিন্তু প্ৰকৃততে আজি ভোটৰ ৰাজনীতিত আইটি সেলে কি ধৰণে কাম কৰে এগৰাকী সচেতন নাগৰিক হিচাপে ভোটাৰ হিচাপে আপোনালোকেও উপলব্ধি কৰিব পাৰিব প্ৰতিটো ৰাজনৈতিক দলে যদিও আইটি সেলক যথেষ্ট গুৰুত্ব দিছে বিজেপিয়ে এই ক্ষেত্ৰত আইটি সেলক লৈ অধিক গুৰুত্ব দিয়া বুলি চৰ্চিত হৈ থাকে বিজেপিৰ আইটি সেল যথেষ্ট ষ্ট্ৰং বা শক্তিশালী বুলিও কোৱা হয় কিন্তু অন্য ৰাজনৈতিক দলসমূহ পিছ পৰি থকা নাই নতুন এতিয়া উদ্ভাৱন কৰিছে সৃষ্টিশীলতা তাত আছে জড়িত হৈ পৰিছে কিন্তু আইটি সেলে মূলতঃ কি ধৰণে কাম কৰিছে সেই সম্পৰ্কে সম্যক ধাৰণা এটা দিবলৈ আমি চেষ্টা কৰিম আমাৰ লগত উপস্থিত আছে বিজেপি মুখপাত্ৰ জয়ন্ত গোস্বামী আপোনাক স্বাগতম জনাইছো কংগ্ৰেছ আইটি সেলৰ অধ্যক্ষ ৰাতুল কলিতা ডাঙৰীয়া আছে স্বাগতম জনাইছো আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰোজা আমাৰ লগত আছে স্বাগতম জনাইছো সাংবাদিক বিশ্লেষক আইটি সেলৰ লগত তেখেতৰ অভিজ্ঞতা আছে সুনীত কুমাৰ গোস্বামী আপোনাকো স্বাগতম জনাইছো মই ৰাজনৈতিক ব্যক্তিসকলৰ ওচৰলৈকে আহিম সুনীত কুমাৰ গোস্বামী প্ৰথমতে আপোনাৰ পৰা মই আৰম্ভ কৰিব বিচাৰিছো আইটি সেল শব্দটো এই শব্দটো বহু আগলৈকে মানুহে শুনা নাছিল সাধাৰণ ৰাজনীতিৰ সৈতেও জড়িত হোৱা নাছিল এতিয়া সকলোৱে মুখে আইটি সেলৰ কথা কয় সাধাৰণ ভোটাৰে কয় যদিও কোনোবা ৰাজনীতিৰ লগত জড়িত হৈ আছে ৰাজনীতিৰ লগত জড়িত নোহোৱা ব্যক্তিও আইটি সেলৰ কথা কয় আজি যদি হাৰিয়ানা জ্বলিছে তাৰ পাছতো বহুতে কয় যে আইটি সেলে কি কাম কৰিছে প্ৰতিটো কামৰ পাছতে আইটি সেল কৰবাত নহয় কৰবাত জড়িত থকা বুলি কয় আইটি সেলটো আসলতে ধাৰণাটো ক'ৰ পৰা আহিল কেতিয়াৰ পৰা বৰ্তমান সময়ত ভোটৰ ৰাজনীতিত কিমান শক্তিশালী নিশ্চিতভাৱে আইটি সেল বৰ্তমান সৰ্বাধিক চৰ্চিত এটা শব্দ আৰু আইটি সেল বুলি ক'লে কিমানখিনি জানে নাজানো কিন্তু এটা সাধাৰণ মানুহ আইটি সেল শব্দটো শুনিছে আৰু কিবা এটা ধাৰণা কৰে সম্যক ধাৰণা কৰে যে এইটো বস্তু কি কিন্তু মই তাৰ আগতে এটা ইতিহাস কথা ক'ব বিচাৰিছোঁ যে আইটি সেল আইটি সেক্টৰ মানে কি মানুহৰ হাতত মোবাইল ফোনটো যেতিয়াৰ পৰা আহিছে বা আমি 2G 3G 4G 5G হৈছে গতিকে ইণ্টাৰনেটৰ যি এক পৰিৱৰ্তন এইসমূহ যদি আমি তাৰ অলপ আগুৱাই যাওঁ আমি আমেৰিকা যুক্তৰাষ্ট্ৰ যেহেতু আমি প্ৰতিটো বস্তু আমি আমেৰিকান প্ৰডাক্টৰ পৰা আমি হাত সাৰি থাকিব নোৱাৰোঁ আজি আমি আইটি সেল বুলি ক'লে দুটা বস্তু আমাৰ মনলৈ আহে এটা হ'ল ফেচবুক আৰু এটা হ'ল টুইটাৰ গতিকে এই দুটা বস্তুৰ জৰিয়তে আইটি সেল যথেষ্ট সক্ৰিয় হৈ আছে ভাৰতবৰ্ষত আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচন যদি আমি চাবলৈ যাওঁ 2004 চনৰ জৰ্জ ডব্লিউ বুছ জিকিছিল তেতিয়া জন কেৰী এই মাৰ্ক জুকাৰবাৰ্গ তেতিয়া আৰম্ভ কৰিছিল 2004 চনৰ ফেব্ৰুৱাৰী মাহত ফেচবুক আৰম্ভ কৰা হৈছিল তেতিয়া তেওঁ একদম সৰু ষ্টেজত আছিল তেতিয়া তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰতে আছিল আৰু সেই ফটো এইবিলাক দিয়া কামবিলাকেই হৈ আছিল তাত গতিকে মাৰ্ক জুকাৰবাৰ্গে জন কেৰীৰ কাৰণে কিছুদিন কাম কৰিছিল ফিল্ড অবজাৰ্ভাৰ হিচাপে তেওঁ কাম কৰিছিল সেইবাৰটো পৰাস্ত হৈছিল জৰ্জ ডব্লিউ বুছ জিকিছিল কিন্তু ওবামাই 2008 চনত আইটি সেলক সঠিক ৰূপত যেন আগবঢ়াই নিছে তেওঁ ভালকৈ ব্যৱহাৰ কৰিছে টুইটাৰ আহি গৈছে 2006 চনত গতিকে 4-6 চনৰ পাছত যি 2008 চনত আমি দেখিবলৈ পাইছোঁ আমেৰিকা যুক্তৰাষ্ট্ৰত বাৰাক ওবামাই এই ইণ্টাৰনেটক ভালকৈ ব্যৱহাৰ কৰিছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰায় অৰ্ধেক সংখ্যক যি প্ৰাপ্তবয়স্ক নাগৰিক আছে প্ৰায় 53% তেওঁলোকে সেইবাৰ barackobama.com নামৰ এটা ৱেবছাইট আছিল তাত বাৰাক ওবামাৰ বিষয়ে জানিছিল গতিকে সেই আইটি সেক্টৰ বা আইটি সেলৰ ধাৰণাটো তেনেকৈ আৰম্ভ হৈছিল আমেৰিকাৰ পাছত আমি ইউৰোপত দেখিলোঁ তাৰ পাছত আমি ভাৰতবৰ্ষত গতিকে ভাৰতবৰ্ষৰ কথালৈ আহোঁ এই ক্ষেত্ৰত যিহেতু বিজেপিৰ সৰ্বাধিক জনপ্ৰিয় নেতা আৰু আমি যদি কওঁ বঢ়াই কোৱা হ'ব তথাপিও ক'ব লাগিব যে ভাৰতবৰ্ষৰ সৰ্বাধিক জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদীয়ে 2009 চনতে আপুনি মন কৰিব 2008 চনত বাৰাক ওবামাই কৰিছিল তেতিয়া ভাৰতত ইণ্টাৰনেট আমাৰ হাততো ইণ্টাৰনেট সিমান নাছিল ধনী ব্যক্তিসকলৰ মাজত আছিল কাৰণ 2G চলি আছিল গতিকে স্মাৰ্টফোন নাছিল এইবোৰ 2010ৰ পাছতহে হৈছে গতিকে সেই সময়তে নৰেন্দ্ৰ মোদীয়ে টুইটাৰত এটা একাউণ্ট খুলিছিল আৰু সেই একাউণ্ট তেওঁ তেতিয়াৰ পৰা চলাই আহিছে তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল তাৰ পাছত তেওঁ সৰ্বভাৰতীয় প্ৰেক্ষাপটত আহিবলৈ চেষ্টা কৰিছিল 2011-12 আমি জানোৱে যি ধৰণৰ আন্দোলন বা ৰাজনৈতিক প্ৰেক্ষাপট আৰু সেয়া কেনেকৈ ধৰণে তেওঁ ব্যৱহাৰ কৰিছিল সেয়া তেওঁ অথবা বিজেপি দলটোতকৈ ভালকৈ কোনো নাজানে সেইকাৰণে বাৰে বাৰে এটা সমাৰ্থক শব্দ যেন হৈছে যেন বিজেপি আৰু আইটি সেল আৰু মন কৰিবলগীয়া কথা যে কংগ্ৰেছৰ বৰ্তমান
যিগৰাকী সৰ্বাধিক চৰ্চিত ব্যক্তি ৰাহুল গান্ধী তেওঁ 2015 চনতহে টুইটাৰৰ একাউণ্ট কৰিছে বহুত পাছত এইটো 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদীয়ে সৰ্বাধিক জনপ্ৰিয়তা লাভ কৰিলে প্ৰধানমন্ত্ৰী হ'ল তাৰ পাছত তেওঁলোকে চিন্তা কৰিছে গতিকে আমি বাৰে বাৰে কওঁ যে আইটি সেলৰ ক্ষেত্ৰত বিজেপি যিমান আগুৱাই আছে কংগ্ৰেছ বা অন্য ৰাজনৈতিক দলসমূহ আজি 2023 কথা পাতি আছো আজি তুলনামূলকভাৱে তেওঁলোক আগবাঢ়ি আহিছে কিন্তু যিকোনো এটা ইস্যুত সাধাৰণতে এই কথাটো হয় যিকোনো এটা ইস্যুত বা এজন মই ধৰি ললো এজন ব্যক্তি এজন ৰাজনৈতিক নেতা তেওঁৰ ফলোৱাৰ আছে কিন্তু আইটি সেলৰ জৰিয়তে তেওঁ ফলোৱাৰ ভুৱা ফলোৱাৰো ক্ৰিয়েট কৰা এনেকুৱা ধৰণৰ বিভিন্ন অভিযোগ সময় হয় তেনেকুৱা অভিযোগ পেইড প্ৰমোচনৰ কথাটো যিজনে আহে পেইড প্ৰমোচন মানে বিশেষত এইটো হ'ল এটা আপোনাৰ মোবাইলত থকা কেইটামান এপ যদি আমি দুটা এপৰ কথাই কওঁ বাৰে বাৰে যে টুইটাৰ আৰু ফেচবুক আৰু টুইটাৰ মোৰ নামত এটা একাউণ্ট খুলিলোঁ তাত আপোনাৰ ফোন নম্বৰটো লাগে আৰু কিবা কিবি 10টা একাউণ্ট হ'ব পাৰে 10টা ফোন নম্বৰ ব্যৱহাৰ কৰিব পাৰোঁ বা মই লগৰ মোৰ মা দেউতাৰ এনেকৈ নম্বৰ ব্যৱহাৰ কৰিব পাৰোঁ গতিকে সেইটো ইমান টান কাম নহয় এজন নেতাই তেওঁ যদি নিজৰ প্ৰভাৱ খটুৱাব পাৰে তেওঁ 1000টা একাউণ্ট খুলি ল'ব পাৰে গতিকে তেনেকুৱা অভিযোগ নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধেও আহিছে তেওঁ টুইটাৰ একাউণ্টত ইমানখিনি নিযুত প্ৰায় কেইবা নিযুত লোক আছে তাৰ আধা সংখ্যক কয় যে ভুৱা বুলি কিন্তু সেইটো আমি যোগ্য ব্যক্তি নহয় সেই বিষয়ত আমি মন্তব্য টুইটাৰ কৰ্তৃপক্ষ সেইটো তেওঁলোকৰ ওপৰত কথা গতিকে তেনেকুৱা ধৰণৰ কৰিব পাৰি আৰু আইটি সেলৰ আপুনি যিটো হয় সেইটো হ'ল মানুহৰ মনস্তত্বৰ সৈতে জড়িত হৈ আছে যে মই আজি মোবাইলটোত কি চাই আছোঁ এতিয়া আপুনি দেখিছে যে বৰ্তমান ৰিলৰ যুগ বৰ্তমান আমি ফেচবুকতে হওক বা ইনষ্টাগ্ৰামত হওক আমি সকলোকে ৰিলত ব্যস্ত থকা দেখা পাওঁ আৰু নিজে ৰিল বনায়ো মানে ভাল পোৱা হৈছে মানুহৰ নিজৰ গুৰুত্বটো বৃদ্ধি পাইছে মানুহে নিজক প্ৰকাশ কৰিব বিচাৰিছে আৰু এইটো কোনে ভাল নাপায় আগতে অতি কম সংখ্যক মানুহে যেন সেই এটেনশ্যনটো পাইছিল এতিয়া সকলোৱে নিজৰ মাজতে ষ্টাৰ গতিকে সেই ষ্টাৰৰ মাজত যদি আপুনি কিবা এটা বস্তু সোমোৱাই দিব পাৰে গতিকে এইটো ইমান টান কাম নহয় গতিকে সেইটো পলিটিকেল মানে ৰাজনৈতিক দলবোৰে সেইটো নিজৰ ব্যৱহাৰ কৰি আছে ঠিক আছে কলিতা আপুনি কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ আইটি সেলৰ অধ্যক্ষ সুনীত কুমাৰ গোস্বামীয়ে কৈছে ইতিমধ্যে যে নৰেন্দ্ৰ মোদীয়ে যিটো কাম 2008 চনত কৰা বুলি ক'লে 2009 চনত কৰিছিলে ৰাহুল গান্ধীয়ে সেই কামটো 2014 চনত কৰিলে কিন্তু যি কি নহওক আইটি সেলত এতিয়া কংগ্ৰেছেও গুৰুত্ব আৰোপ কৰিছে আপুনি নিজে আইটি সেলৰ অধ্যক্ষ আইটি সেলত বিজেপিয়ে কি কাম কৰে কংগ্ৰেছে কি কৰে একে কাম নকৰে জানো সেইটোৱেইটো ডাঙৰ কথা তাৰমানে যেতিয়া আপুনি ফেচবুক টুইটাৰৰ কথাটো যেতিয়া আহিছে তো তেতিয়া আপুনি যদি 2012 চনৰ পৰা যদি আপুনি চাব পাৰে 12, 13, 14 তো বিজেপি আপোনালোকে কৈছে ষ্ট্ৰং বুলি তেতিয়া আইটি সেলৰ পৰা তেওঁলোকৰ ইমান ফেক আৰু ইমান বেয়া কথা যে সেই সময়ৰ প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াৰ ফটো আপলোড কৰিছিল সোনিয়া গান্ধী ডাঙৰীয়াৰ ফটো আপলোড কৰিছিল বিভিন্ন ধৰণৰ মানে একদম বেয়া ফটো বা বহুত ধৰণত মানে তেওঁলোকক মানে জনগণক সেৱা কৰাৰ কাৰণে তেওঁলোকে বহুত মানে কাম কৰিছিলে আৰু যিটো কিন্তু সেই সময়ত যিখিনি আমাৰ প্ৰশাসন ব্যৱস্থা আছিল প্ৰশাসন ব্যৱস্থা কিন্তু তেওঁলোকক একো কৰা নাছিল কাৰণ ছ'চিয়েল মিডিয়াৰ কাৰণে এৰি দিছিলে মানে ভাবিছিলে যে মানুহে যিটো বাক স্বাধীনতা যেনেকুৱা আছিল তেনেকুৱাকৈ এৰি দিছিলে তো তেতিয়া একো কোৱা নাছিলে শেষত যেতিয়া আপুনি কৈছে যে আমি বহুত পিছফালে আহিছোঁ কিন্তু আচল কথা কওঁ মই আপোনাক আজি বিজেপি চৰকাৰখন আছে সেইকাৰণে তেওঁলোকে মানে ধৰক এই যিটো আইটি সেলৰ কথা কৈছে আপোনালোকে বহুত সক্ৰিয় এই সক্ৰিয়তাটো মই আপোনাক 90% কমি যাব যদি কালি পুলিচে যদি সমদৃষ্টিৰে যদি চাই আইটি সেলত যদি ফেচবুক টুইটাৰত ব্যৱহাৰ কৰা মানুহক যদি সমদৃষ্টিৰে যদি কয় যে মাত্ৰ 3 দিনৰ কাৰণে যদি কয় যে 3 দিনৰ কাৰণে যে আমি সমান দৃষ্টিৰে ফেচবুক আৰু টুইটাৰত আমি যেনেকৈ যাৰ ওপৰত একশ্যন লৈছে লিগেল একশ্যনবিলাক যেনেকৈ লৈছোঁ যে আমি 3 দিন ল'ম বুলি কয় তেতিয়া আপোনাক মই ক'লোঁ বিজেপিয়ে 90% তলত গুচি যাব কাৰণ ইয়াৰ কাৰণে আপুনি বহুত জানে আজি তেওঁলোকৰ আইটি সেলৰ হেড আছে অমিত মালবে ডাঙৰীয়া ডেইলি ফেক কথা দেখায় ডেইলি মানে তেওঁৰ ওপৰত আকৌ মানে এইফালে যায় ফেক বুলি মোৰ হাতত বহুত তথ্য আছে মই আপোনালোকক দেখাব পাৰিম তাৰপিছত তেওঁলোকৰ মুখপাত্ৰবিলাকে যিবিলাক টুইট কৰে এটা ফেকৰ ওপৰত ফেক মই কেইটামান বস্তু আপোনাক দিম তাৰপিছত মই ভাল যেনে সম্বিত পাত্ৰা বাৰে টুইট কৰে বাৰে কিন্তু এইবিলাক কি হয় ফেক বুলি আমি যেতিয়া আমি সাৰ্চ কৰা হয় এইবিলাক সব চাব সব ৰাহুল গান্ধী ডাঙৰীয়াৰ ওপৰত আছে বিভিন্ন ধৰণৰ অমিত মালবিয়া মেক্সিমাম এতিয়া যদি ভাৰতবৰ্ষত আটাইতকৈ যদি ফেক বস্তু মানে ভাইৰেল কৰা মানুহজন আছে তেখেত হ'ল অমিত মালবিয়া বিজেপিৰ মিছা কথা ভাইৰেল কৰি থাকে 100% তাৰপিছত মই এদিন মানে বিজেপি আইটি সেলৰ তেওঁলোকে ফুলতে দিলে নেকি নাজানো অমিত শ্বাহ ডাঙৰীয়া এখন তেওঁলোকৰ আইটি সেলৰ মিটিঙত এখন ভিডিঅ' এটা ভাইৰেল হৈছিল তেখেতে এটা কথা কৈছিল যে মিছা কথা বাৰে মিছা কথা ক'ব লাগে তো মিছা কথাটো যেতিয়া ভাইৰেল হ'ব তাৰপিছত টুইটটো উঠাই দিলে বা ফেচবুকটো উঠাই দিলে তেওঁলোক বাচি যায় তাৰমানে তেওঁলোকৰ প্ৰথমৰ পৰা মানুহক মিছলিড কৰি মিছা কথা বেয়া কথা কোৱাৰ কাৰণে যিটো মানসিকতা সেই বস্তুটোৱে তেওঁলোকে আইটি সেল বুলি যিটো আপুনি কৈ আছে তেওঁলোকৰ ভাষাত আইটি সেল সেইটো কিন্তু বাকী যদি অন্য ৰাজনৈতিক দলৰ ক্ষেত্ৰত চাই নহয় মেক্সিমাম দলৰ ৰাজনৈতিক
দলৰ ক্ষেত্ৰত আপুনি কিন্তু 90% কিন্তু আপুনি ফেক পাব আপুনি আমাৰ কংগ্ৰেছ দলৰ কোনোবা এজন ব্যক্তিক আপুনি এনেকুৱা যদি ফেক কথা বা বেয়া কথা বা ফুল কথা বা ইলিগেল কথা যদি আপুনি ফেচবুকত দিয়া বা টুইটাৰত দিয়া দেখা পায় আপুনিতো চাবই নালাগে ডাইৰেক্ট পুলিচে উঠাই লৈ যাব আপুনি দেখিছিলে মাত্ৰ বৰখাস্ত্ৰী বুঢ়া গয় বুলি ছোৱালী এজনী লিখতে তেওঁক উঠাই নিলে কিন্তু তেনেকুৱা ফেচবুক টুইটাৰত বিজেপিৰ ল'ৰা ছোৱালীবিলাক কিমান কি কৰিছে হিচাপ নাই ইমান আপোনাৰ ফেক একাউণ্ট আছে কোনো ধৰণৰ আইনী ব্যৱস্থা লোৱা নাই মই ক'লো আপুনি মাত্ৰ 3 দিন পুলিচে সমদৃষ্টিৰে চাওক লিগেলি তাৰ পিছত দেখিব যে বিজেপিৰ আইটি সেল 0 হৈ যাব ইয়াত ঠিক আছে অনুৰাধা কাৰুজা আপোনাৰ ওচৰলৈকে আহিছোঁ তাৰ পাছত মই বিজেপিৰ মুখপাত্ৰৰ ওচৰলৈকে আহিম যিটো কথা কৈছে এটা অভিযোগটো দিছে যে বিজেপিয়ে আইটি সেলৰ জৰিয়তে মিছা কথা প্ৰচাৰ কৰে দ্বিতীয় কথা এটা আহে সময় যে সাম্প্ৰদায়িকতাৰ বাতাবৰণ এটা আইটি সেলৰ জৰিয়তে সম্প্ৰচাৰ কৰা হয় সেই অভিযোগটো কিমান দূৰ সঁচা বুলি ভাবে নিশ্চয়কৈ আসলতে দুগৰাকী বক্তা ইতিমধ্যে কৈ থৈ গ'ল যে আইটি সেলৰ যেটো মানে ভাল দিশ আৰু আইটি সেলৰ বেয়া দিশ কিন্তু আইটি সেলটো আসলতে ভাল দিশৰ কাৰণেই ব্যৱহাৰ কৰা হয় কিন্তু আজি যদি আপুনি দেখে যে বিজেপি দলৰ যিসকলে আইটি সেলৰ কাম কৰি আছে যিসকলে আইটি সেলৰ দ্বাৰাই মানুহৰ মাজত কিছুমান মেছেজ কিছুমান মানে পঠিয়াই সেই বাৰ্তাবিলাকত কিন্তু এনেকুৱা হৈ যায় মই যদি ক'বলৈ যাওঁ প্ৰথমতে যে মহিলাৰ ক্ষেত্ৰতে বিশেষকৈ বিভিন্ন ধৰণে মহিলাসকলক কিন্তু আইটি সেলত মানে ইমান বেয়া ধৰণে লিখা হয় ইমান বেয়া ধৰণে কোৱা হয় কিন্তু সেই সকলক কিন্তু আমি এৰেষ্ট কৰা কেতিয়াও দেখা নাপাওঁ তেওঁলোকৰ ওপৰত কিন্তু কোনো ধৰণৰ একচন লোৱা আমি দেখা নাপাওঁ অথচ কিন্তু বিজেপি দলটোৰ কিন্তু বেছিভাগ মানুহে মন্ত্ৰী বিধায়ক হওক বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হওক কিন্তু অনবৰতে কিন্তু মহিলাৰ সন্মানৰ বিষয়ে কৈ আহে কিন্তু আইটি সেলৰ মানুহখিনিয়ে কিন্তু মহিলাকে কিন্তু বহুত ধৰণে অসন্মান কৰা আমি বিভিন্ন সময়ত দেখিবলৈ পাওঁ আৰু তাৰোপৰি আৰু এটা কথা যে আইটি সেলটোৱে এনেকুৱা ধৰণে কিছুমান সাম্প্ৰদায়িক বিষবাস্প মাজে মাজে বিয়পাই থাকে এনেকুৱা ধৰণৰ কিছুমান কথা তেওঁলোকে লিখি থাকে যিবোৰ কথা মানুহে প্ৰথম ওলোৱাৰ লগে লগে কিন্তু সত্য বুলি ভাবিবলৈ বাধ্য হয় ৰাতুল কলিতা ডাঙৰীয়া কোৱাৰ নিচিনাকে যে প্ৰথম যেতিয়া ওলাই নহয় তেতিয়া মানুহে ভাবে যে এইটোৱে সত্য কিন্তু পিছত যেতিয়া সেইটো ফেক বুলি এটা পৰিগণিত হয় তাৰ পিছত কিন্তু বস্তুটো যেতিয়া ডিলিট কৰা হয় তেতিয়াহে মানুহ অনুভৱ কৰে কিন্তু ইতিমধ্যে মানুহৰ মন মগজুত কিন্তু সেইটো ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে গতিকে আইটি সেলটো এটা ভাল দিশত যদি আমি ব্যৱহাৰ কৰোঁ আজি অন্যান্য ৰাজনৈতিক দল আজি মই আপৰ মুখপাত্ৰ আজি আমাৰ এগৰাকী মুখপাত্ৰ এটা সাধাৰণ লাইন লিখাৰ কাৰণে তেওঁক জেললৈ পঠিওৱা হৈছিলে কিন্তু আজি আইটি সেলৰ বিজেপি আইটি সেলৰ যিসকলে চলাই আছে তেওঁলোকে এনেকুৱা কিছুমান কথা লিখে কিন্তু তেওঁলোককতো আজিলৈকে আমি এনে ধৰণৰ পানিশমেণ্ট দিয়া দেখা নাই গতিকে এটা কথাই ক'ব লাগিব যে যদি তেওঁলোকে সঁচাকৈয়ে আইটি সেলৰ দ্বাৰাই যদি দলটোৰ কিবা ভালৰ কাৰণে চিন্তা কৰিছে তেনেহ'লে আমাৰ ক'বলগীয়া একো নাথাকে কিন্তু যদি সেই আইটি সেলৰ দ্বাৰাই যদি মানুহৰ মাজত যদি কিবা সাম্প্ৰদায়িকতাৰ বীজ সিঁচিব বিচাৰিছে বা মানুহক বেয়া ধৰণে অপদস্থ কৰিবলৈ বিচাৰিছে ব্যক্তিগতভাৱে আক্ৰমণ কৰিছে তেনেহ'লে এয়া কিন্তু আচলতে এয়া এটা বেয়া কথা শুভ লক্ষণ নহয় ঠিক আছে মই জয়ন্ত গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ মই প্ৰথমতে কৈছোঁ বিজেপিৰ আইটি সেলক শক্তিশালী এটা সেল বুলি কোৱা হয় চৰ্চাত থাকে দ্বিতীয় কথা এই শব্দটো যিজনে আইটি সেল বুলি শব্দ এটা চৰ্চাত থাকে একেটা শব্দই আপুনিও শুনিছে 1500 টকীয়া 1200 টকীয়া 800 টকীয়া এই ধৰণৰ মাজে মাজে সামাজিক মাধ্যমত লিখা মেলা কৰে বহু ক্ষেত্ৰত গতিকে এই সম্পৰ্কবিলাক কি ধৰণৰ আইটি সেলক বিজেপিয়ে কি হিচাপত ব্যৱহাৰ কৰে যিটো ৰাতুল কলিতাই কৈছে যে মিথ্যাচাৰ প্ৰচাৰৰ বাবে আইটি সেলক এটা অমুক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয় বিজেপি আইটি সেলক কিয় ইমান গুৰুত্ব দিয়ে বা ইয়াৰ ৰণনীতিটো কি চাওক ভাৰতবৰ্ষৰ যদি আপুনি ফেচবুক একাউণ্ট যদি চাই তাৰ এটা যদি মানে সামগ্ৰিক দৃষ্টিভংগীৰে যদি চাই তেতিয়াহ'লে দেখা পাব যে গ্ৰাম্যাঞ্চলৰে প্ৰায় 65% একাউণ্ট হ'ল গ্ৰাম্যাঞ্চল অৰ্থাৎ ভাৰতবৰ্ষৰ গ্ৰাম্যাঞ্চলৰ লোকে গ্ৰাম্যাঞ্চলৰ যুৱক যুৱতীয়ে ফেচবুকৰ লগত জড়িত হৈ থাকে আটাইতকৈ বেছি জড়িত হৈ থাকে এতিয়া কথাটো হ'ল এইটো যে আজিৰ তাৰিখত যদি আপুনি মিডিয়া ফৰ্মেটলৈকে যায় তেতিয়াহ'লে এটা কথা দেখিব আটাইতকৈ বহুল চৰ্চিত মিডিয়া ফৰ্মেটটো হৈছে ছ'চিয়েল মিডিয়া ফৰ্মেট আপুনি তাক ফেচবুকে কওক লাগিলে টুইটাৰে কওক বা হোৱাটছএপে কওক গতিকে এই ধৰণৰ যি ফৰ্মেশ্যন এই ফৰ্মেটৰ লগত এটা ৰাজনৈতিক দলে নিশ্চিতভাৱে জড়িত হ'ব লাগিব এখন চৰকাৰী যিবিলাক কাম কাজ জনসাধাৰণৰ মাজলৈকে লৈ যাবৰ কাৰণে এই ধৰণে কাম কাজ কৰিব লাগিব তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ যি ছ'চিয়েল মিডিয়া সেল আৰু আইটি সেলে কাম কাজ কৰে এতিয়া যদি আপুনি তাক উদাহৰণ এটা মই দিব খুজিছোঁ যে সিদিনা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 14 নম্বৰ যি কিষাণ সন্মান নিধি যি ডাইৰেক্ট ট্ৰেন্সফাৰ কৰিলে হিতাধিকাৰীৰ
কৃষকসকললৈকে কৰিলে সেই তাৰ সমগ্ৰ ব্যৱস্থা সমগ্ৰ ভাৰততে ভাৰতীয় জনতা পাৰ্টিৰ ছ'চিয়েল মিডিয়া সেল IT সেলে বহুল প্ৰচাৰ কৰিলে পূৰ্বতো প্ৰচাৰ কৰিলে আৰু প্ৰচাৰ এই গোটেই কথাটো যেতিয়া প্ৰচাৰ কৰিলে সকলো জনসাধাৰণ সকলো খেতিয়ক এলাৰ্ট হল আৰু তেওঁলোকে যেতিয়া একাউণ্ট চেক কৰিলে তেওঁলোকে তাতে এই চৰকাৰী ধন তেওঁলোকৰ একাউণ্টছত সোমালে গতিকে চৰকাৰৰ যিবিলাক আঁচনি চৰকাৰৰ যিবিলাক কল্যাণকামী আঁচনি এই কল্যাণকামী আঁচনিসমূহ জনসাধাৰণৰ মাজলৈ লৈ যাবৰ কাৰণে প্ৰথম কামটোৱে হৈছে ছ'চিয়েল মিডিয়াৰ কাম ভাৰতীয় জনতা পাৰ্টিৰ ছ'চিয়েল মিডিয়া সেল আৰু IT সেলে এই ধৰণৰ কাম কাজে কৰে দ্বিতীয় কথা যে আজি ভাৰতবৰ্ষক এটা নতুনত্ব দিবৰ কাৰণে ভাৰতবৰ্ষৰ নতুন চিন্তা নতুন দৃষ্টিভংগী আগবঢ়াই দিবৰ কাৰণে নতুন যুৱ প্ৰজন্মক নতুন সমাজকলৈ লৈ যাবৰ কাৰণে আটাইতকৈ ডাইৰেক্ট মাধ্যমটোৱে হৈছে ছ'চিয়েল মিডিয়াৰ মাধ্যম আজি যাৰ কাৰণে আজি আপোনালোকৰ টেলিভিছনৰ যিটো ক্লাছিকেল যিটো ফৰ্মেট আছিলে অৰিজিনেল যিটো ফৰ্মেট আছিলে তাৰ পৰা আজি ডিজিটেল ফৰ্মেটলৈকে যাব লগা হৈছে এই কাৰণে যাব লগা হৈছে যে সৰহসংখ্যক জনসাধাৰণ আজি ডিজিটেল ফৰ্মেটৰ লগত জড়িত হৈ আছে ছ'চিয়েল মিডিয়া ফৰ্মেটৰ লগত জড়িত হৈ আছে আজি বাতৰি কাগজৰ যি আগতে বিজ্ঞাপন বাতৰি কাগজত দিয়া হৈছিলে টেলিভিছনত বিজ্ঞাপন দিয়া হৈছিলে কিন্তু আজিৰ বিজ্ঞাপন এই ধৰণে ছ'চিয়েল মিডিয়াটো এই ধৰণৰ কথা বতৰাবিলাক চৰকাৰী বিভিন্ন কথা বতৰাবিলাক ছ'চিয়েল মিডিয়াৰ জৰিয়তেও প্ৰচাৰ কৰিব লাগে গতিকে ভাৰতীয় জনতা পাৰ্টিৰ এই ছ'চিয়েল মিডিয়া সেল আৰু IT সেলৰ প্ৰধান আৰু প্ৰথম কামটোৱে হৈছে সকলো ধৰণৰ চৰকাৰী আঁচনি সকলো ধৰণৰ কাম কাজ যাতে কোনো ধৰণে মধ্যভোগী মাজত আহিব নোৱাৰে তাৰ স্পষ্টভাৱে জনসাধাৰণলৈ নিব লাগে যিটো পূৰ্বতে হোৱা নাছিলে পূৰ্বৰ চৰকাৰসমূহে এই কথাটো কিমান দূৰ সত্য এই যে 1500 টকা পোৱা বুলি কয় এইটো মাননি দিয়া হয় নেকি মই আহিম হেতু আপোনাৰ প্ৰশ্নটো মই শুনিছো আৰু মই তাত উত্তৰ দিম এতিয়া মূল কথা দ্বিতীয় কথাটোলৈ আহিছে যে চক ফেক নিউজ আটাইতকৈ কোনে প্ৰচাৰ কৰিলে আজি যদি এইখন ভাৰতবৰ্ষত যদি আটাইতকৈ ডাঙৰ ফেক নিউজ প্ৰচাৰ কৰিছিলে ৰাহুল গান্ধী ডাঙৰীয়া কংগ্ৰেছৰ নেতা তেওঁ কৈছিলে যে কাশ্মীৰ টু কন্যাকুমাৰী গুজৰাট টু বেংগল এইখনে হৈছে ভাৰত এইখনে হল ভাৰতৰ তেওঁ যেতিয়া ভাৰত জোড়ো যাত্ৰা কৰিলে মই গোটেই ভাৰত সামৰি ললো অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ পৰা কাটি দিলে আটাইতকৈ ডাঙৰ অপপ্ৰচাৰ আটাইতকৈ ডাঙৰ যেটো ভুৱা প্ৰচাৰ কৰিছিলে ৰাহুল গান্ধী ডাঙৰীয়া তাতকৈ আৰু ডাঙৰ প্ৰচাৰ হ'ব নোৱাৰে দ্বিতীয় কথা যে ভাৰতীয় জনতা পাৰ্টিৰ ভেৰিফাইড যেটো গ্ৰুপ ভেৰিফাইড যিটা একাউণ্টছ ভাৰতীয় জনতা পাৰ্টিৰ যে প্ৰত্যেকটো ৰাষ্ট্ৰীয় সমিতিৰ পৰা আৰম্ভ কৰি ৰাজ্যিক সমিতি জিলা সমিতি মণ্ডল সমিতিলৈকে আমাৰ একাউণ্ট থাকে ফেসবুক ভেৰিফাইড ফেসবুক একাউণ্ট আছে কিন্তু মই এটা কথা আঙুলিয়াই দিয়ক মোক এটা শব্দ এটা বাক্য আঙুলিয়াই দিয়ক যেটো বাক্য যেটো শব্দই আমাৰ ভেৰিফাইড একাউণ্টৰ পৰা কৰবাত গৈছে ভুৱা প্ৰচাৰ হৈছে স্পষ্টভাৱে কৈছো দ্বিতীয় কথা আৰু এটা কথা মই কৈলো যে যেটো কথা কৈছে যে তেখেতসকলে ক'লে যে মিছা প্ৰচাৰ কৰে ভাৰতীয় জনতা পাৰ্টিয়ে পুলিচে কোনো ধৰণৰ ব্যৱস্থা ল'ব নালাগে পুলিচে ল'ব আদালতৰ জৰিয়তে 499/500 অফ ইণ্ডিয়ান পেনেল কোড এজন মানুহৰ যদি ওপৰত যদি কোনোবাই ভুৱা প্ৰচাৰ কৰিছে তাক থানাৰ গোচৰ দিয়া প্ৰয়োজন নাই থানাত গোচৰ দিব নালাগে আদালতৰ জৰিয়তে গোচৰ দিতে প্ৰমাণ কৰিব লাগে যদি ভুৱা প্ৰচাৰ কাৰোবাক কৰিছে মিছা প্ৰচাৰ কৰিছে তা আদালতৰ জৰিয়তে প্ৰমাণ হ'ব কেটা কেছ দিছে কোনবাই তাৰ কিন্তু ইতিমধ্যে যি ধৰণে ভুৱা প্ৰচাৰ কথা যে মিথ্যাচাৰ এটো মিছা আৰু এটা কথা আপোনাক মই কম 1500 টকীয়া 1000 টকীয়া 2000 টকীয়া যিবিলাক কথা কৈছে এইবিলাক হৈছে বিৰোধীৰ সৃষ্ট মিডিয়াৰ সৃষ্ট তাৰ বাহিৰে একো নাই ভাৰতীয় জনতা পাৰ্টিৰ 42টা কাৰ্যকৰ্তাৰে প্ৰত্যেকৰে ফেসবুক একাউণ্ট আছে প্ৰত্যেকৰে টুইটাৰ নিশ্চিতভাৱে টুইটাৰ লগত জড়িত আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ নিজৰ ফৰ্মেট আছে আজি নমো এপছ আছে আমাৰ নমো এপছৰ জৰিয়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত ডাইৰেক্ট কানেক্টিভিটি কৰিব পৰা যায় আৰু যত আমাৰ যিবিলাক সমস্যা বিভিন্ন অঞ্চলৰ যিবিলাক সমস্যা বিভিন্ন অঞ্চলৰ যিবিলাক মাইক্ৰ লেভেলৰ যিবিলাক সমস্যা তাক প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত উপস্থাপন কৰিব পাৰি সৰল এপছ আছে সৰল এপছৰ জৰিয়তে প্ৰত্যেক সরকারি কামকাজ প্রত্যেকটো সামাজিক কামকাজ প্রত্যেকটো সমাজৰ দৃষ্টিভংগী তার প্রচার কৰিব পৰা যায় ঠিক আছে আৰু সেইভাবে বিজেপিৰ আইটি সেল আছে আইটি সেল এই ভাৰতীয় জনতা পাৰ্টিৰ সামাজিক মাধ্যম ঠিক আছে গতিকে বিজেপিয়ে স্পষ্ট কৰিছে বিজেপিৰ আইটি সেলৰ কাম কি সেই সম্পৰ্কে আমি কথা পাতিম প্ৰকৃততে হসাকয়ে কেৱল উন্নয়নমূলক কামকাজৰ প্ৰচাৰ দলৰ প্ৰচাৰ অন্য কিবা অন্তৰ্নিহিত হৈ আছে আইটি সেলৰ আৰত সমবাণিজ্যিক বিৰতিৰ পাছত উভতি আছো অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছো আইটি সেল সম্পৰ্কে ৰাজনৈতিক দলসমূহৰ আইটি সেল বিভিন্ন সময়ত আজিৰ দিনত বিভিন্ন সময়ত সাম্প্ৰদায়িক বাতাবৰণ চলি আছে হিংসা চলি আছে বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে হাৰিয়ানাৰ ঘটনাও ঘটিছে গতিকে সেই সময়টো আইটি সেলৰ কথা আহি আইটি সেলে এতিয়া কি ধৰণে এই ঘটনাসমূহক প্ৰতিফলিত কৰিব বিচাৰিব জনমানসত
কোন আইটি সেলে কোন ৰাজনৈতিক দলৰ আইটি সেলে কি ধৰণে প্ৰতিফলিত কৰিব সেই কথা বতৰাবিলাকো থাকে সুনীত গোস্বামী আপোনাৰ ওচৰলৈকে পুনৰ আহিছোঁ প্ৰকৃততে যি ধৰণে আজি বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে কৈছে যে বিজেপিয়ে আইটি সেলক কি ধৰণে ব্যৱহাৰ কৰে চৰকাৰী কামকাজসমূহ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা বুলি কৈছে আৰু দলৰ যিবোৰ কামকাজ আছে সেই দলটোক আগবঢ়াই লৈ যোৱাৰ বাবে ব্যৱহাৰ কৰা হয় কিমান দূৰ সত্য এই ধৰণৰ কথা বতৰাবিলাক আচলতে আইটি সেলে সীমানতে কাম সীমাবদ্ধ নিজৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কামটো কৰে নে তাত আইটি সেলৰ সৈতে কোনো ধৰণৰ সাইবাৰ অপৰাধো জড়িত হৈ থাকে সাইবাৰ অপৰাধ মানে ধন লুটৰ কথাটো মই কোৱা নাই অন্য যিবোৰ দিশ জড়িত হৈ থাকে এইটো বৰ এটা ট্ৰিকি কুৱেশ্যন হয় মানে মই লিখি আনিছিলোঁ মানে আইটি সেল মানে কি A department of political parties set up to promote the party and influence political discussion on social media. Itu মানে আবিধানিক অৰ্থ গতিকে এইটো তুমি বুজি পাইছা যে এইটো সোশ্যাল মিডিয়াত এইটো ব্যৱহাৰ কৰা হয় আৰু এটা ৰাজনৈতিক দল হওক এখন দোকান হওক এটা কোম্পানী হওক বা এটা NGO হওক তেওঁলোকে যদি ফেচবুক বা টুইটাৰ বা সোশ্যাল মিডিয়া তেওঁলোকৰ যি স্থিতিটো আছে তাৰ মানে তেওঁলোকে নিজৰ প্ৰচাৰ কৰিব গতিকে সেই অৰ্থতে আমি বিজেপি হওক কংগ্ৰেছ হওক আপ হওক বা আন কোনোবাই হওক তেওঁলোকে আইটি সেল মানে হ'ল তেওঁলোকে সোশ্যাল মিডিয়াত নিজৰ প্ৰমোচন কৰিব লাগিব কিন্তু এইখিনিতে কথা হ'ল যে বৰ্তমান হ'ল প্ৰতিযোগিতাৰ যুগ গতিকে প্ৰতিযোগিতাত যদি আমি পৰীক্ষা এটা দিব লাগে পৰীক্ষা দিলে আমি ভালকৈ পঢ়িব লাগিব কিন্তু যেতিয়া তাত মানে কম্পিটিশ্যনটো বেছি বাঢ়ি যায় আমি জানো যে নকল মাৰিলেও হৈ যায় গতিকে মই সেইটো তেনেকৈ ভাবোঁ যে এইটো বস্তু নকল মৰা পদ্ধতিটো ফেক নিউজ হয় যেহেতু এইবিলাক আমি অভিযোগ কৰিছোঁ আজিলৈ মাননীয় ন্যায়ালয়ে এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ ৰায়দান কৰিছে মই তোমাক মনত পেলাব বিচাৰিছোঁ আমি যেতিয়া প্ৰধানমন্ত্ৰী হ'ল 2014 চনত তেখেত নৰেন্দ্ৰ মোদী হোৱাৰ পাছতে আমি কেইটামান শব্দ শুনিছিলোঁ টুকৰে টুকৰে গেং এৱাৰ্ড ৱাপচি আৰু আমিৰ খানে কৈছিল যে এইখন দেশত অলপ ভয় লগা হৈছে এনেকুৱা ধৰণৰ এটা লাইন তেওঁ কৈ দিলে অসহিষ্ণুতাৰ কথা যেতিয়া আহিছিল তাৰপিছত তেওঁ মানে হৈ গ'ল এইটো অসহিষ্ণুতা গতিকে সেই সময়ত সেই বস্তুখিনি বিজেপি দলে তেওঁলোকে ব্যৱহাৰ কৰিছে টুকৰে টুকৰে গেঙক লৈ তেওঁলোকে বিভিন্ন ধৰণৰ পোষ্ট দিছে তেওঁলোকে জনতাৰ মাজত সোমোৱাই দিছে তাৰপিছত আমিৰ খান যিহেতু নিজে এগৰাকী ইছলাম ধৰ্মী এগৰাকী অভিনেতা কিন্তু তাত তেওঁৰ ধৰ্মটোত আগস্থান দি মেৰুকৰণ হোৱাৰ কাৰণে কৰা গৈছে তাৰপিছত টুকৰে টুকৰে গেং আমি কানহায়া কুমাৰৰ কথাটো ক'ব পাৰোঁ কানহায়া কুমাৰক লৈ টুকৰে টুকৰে গেঙৰ বহুত ডিবেট চলিলে দিল্লীস্থিত আমাৰ মিডিয়া হাউচবিলাক কিন্তু কানহায়া কুমাৰে কেছো হ'ল কিন্তু আজিতো তেওঁ সন্মান সহকাৰে আছে তেওঁ ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰি কংগ্ৰেছ দলত আছে তেওঁ আৰু তেওঁৰ বিৰুদ্ধেতো তেনেকৈ একো গোচৰ ৰজু নহ'ল যে তেওঁ জেলত যাবলগীয়া হ'ল গতিকে কিছুমান বস্তু সময়ৰ লগত চলে কিন্তু সেই তাৰ ফলত বিজেপিৰ লাভ হ'ল সেই সময়ৰ ফলত 2014 চনৰ পৰা যি জনপ্ৰিয়তা আছে বিভিন্ন ৰাজ্য নিৰ্বাচনত তেওঁলোকে তাত প্ৰাধান্বিত হৈছে 2019ত আমি বিভিন্ন ফেক্টৰ আছে কিন্তু সেইবিলাকো কাম কৰিছে গতিকে প্ৰশ্নটোৰ উত্তৰ দিবলৈ গ'লে মই এইটোৱে ক'ম যে ভাল বেয়া দুয়োটাই আছে ছ'চিয়েল মিডিয়াৰ ফলত নিবনুৱা সমস্যাও বহুতখিনি সমাধান হৈছে যিহেতু মই ইয়াৰ অভিজ্ঞতা আছে বিভিন্ন ৰাজনৈতিক দল বুলি নকওঁ মই বিভিন্ন সংস্থাৰ যি ছ'চিয়েল মিডিয়া যে চাইছিলোঁ তেতিয়া মই ক'ব পাৰোঁ যে ছ'চিয়েল মিডিয়া বা আইটি সেলৰ জৰিয়তে বহুত ল'ৰা ছোৱালীয়ে সংস্থাপন পাইছে ব্যৱসায়িকভাৱেও লাভান্বিত হৈছে ৰাজনৈতিক দলে ডেফিনেটলি মই এইটো স্বীকাৰ কৰোঁ ৰাজনৈতিক দলে নিজৰ এটাই অৰ্থ সেইটো হ'ল তেওঁলোকৰ এটা মেইন এক্সামিনেশ্যন তেওঁলোকৰ মূল পৰীক্ষাটো হ'ল নিৰ্বাচনী বৈতৰণি পাৰ হ'ব লাগিব এতিয়া 2024 চনৰ নিৰ্বাচন কথাটো বিজেপিৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ অস্ত্ৰ কি বহুতে এই কথাটো কয় যে সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচাৰে বিজেপিয়ে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিব বিচাৰিছে সেই কথাটোকে আইটি সেলৰ জৰিয়তে সাংঘাতিক আগ্ৰাহীভাৱে আগবাঢ়িব পাৰে নেকি বা আগবাঢ়ে নেকি স্কোপ সম্পূৰ্ণৰূপে আছে এতিয়া তেখেতে যদি বিজেপিৰ নেতাগৰাকী যিধৰণে কৈছে মুখপাত্ৰগৰাকী কৈছে যে তেওঁলোকে ভাল কথা কয় হয় ডেফিনেটলি আমাৰ অৰ্থনীতিৰ কথা হওক আমাৰ বিভিন্ন আঁচনিৰ কথা হওক সেইটো বিজেপি কিয় কংগ্ৰেছ দলেও ক'ব পাৰে আপ দলেও ক'ব পাৰে গতিকে ভাল বেয়া দুয়োটাই আছে এতিয়া এগৰাকী বিশ্লেষক হিচাপে মই ইমানেই ক'ম যে সেইটো এটা প্ৰতিযোগিতা সেইটো কংগ্ৰেছক ব্যৱহাৰ কৰক তেনেকৈ জনতাৰ মনত তেওঁলোকে যদি বিচাৰিছে যে তেওঁলোকে ফেক নিউজ দিছে তেতিয়াহ'লে তেওঁলোকে ভাল শুদ্ধ নিউজটো বা দিয়ক বা তেওঁলোকে তাক সেইটো কেনেকৈ শিকাব সেইটো তেওঁলোকৰ ইণ্টেলিজেঞ্চিয়াই সেইটো কৰিব ঠিক আছে ৰাতুল কলিতা ডাঙৰীয়া আপুনি কি কয় যে তেখেতে কৈছে কম্পিটিশ্যনৰ যুগ প্ৰতিযোগিতাৰ যুগ যদি আপুনি অভিযোগ কৰা ধৰণে বিজেপিয়ে ফেক নিউজ দিছে কংগ্ৰেছেও ফেক নিউজ দিব নেকি মিছা প্ৰচাৰ চলাব নেকি সাম্প্ৰদায়িকতাৰ কথাটো কোৱা হৈছে আজি নিৰ্বাচনী অস্ত্ৰ বিজেপি বা অন্য দলসমূহৰ ওচৰত কি আছে এই কথাটোতো নিশ্চিত যে ধৰ্মৰ ভিত্তিত ভাৰতত ভোট এতিয়াও চলি আছে এই পৰ্যন্তও চলি আছে ৰাজনৈতিক দলসমূহে ধৰ্মীয় মেৰুকৰণ কৰিব বিচাৰে গতিকে এই ধৰণৰ ঘটনাবিলাক আচলতে ফেৰ মাৰিবলৈ আপোনালোকে কি কৰিব এতিয়া নাই চাওক অনুসৰণ কৰিব এটা কথা কি জানে তেখেতে যেনেকৈ কৈছে তেখেতে ভাল কথা কৈছে কিন্তু শেষৰ কথাটোত মই একমত নহয় এইকাৰণে যে কোনোবাই যদি কাৰোবাৰ ডিঙিটো কাটি দিছে মোৰ বেলেগৰ ডিঙিটো কাটি দিব নোৱাৰিম কম্পিটিশ্যন হ'ল বুলি
সেইটো কেতিয়াও কংগ্ৰেছ দলে নকৰে আৰু আগতেও কৰা নাই আৰু মই নিজে ধৰক মই ছ'চিয়েল মিডিয়াৰ চেয়াৰমেন হিচাপে দিল্লীত আমাৰ যেতিয়া ট্ৰেইনিং প্ৰগ্ৰেম হয় বা মিটিং হয় মিটিঙত মই ৰাহুল গান্ধী ডাঙৰীয়াক ডাইৰেক্টলি সুধিছিলোঁ এদিন যে বিজেপি যে ইমান ফেক কথা কয় মিছা কথা কয় আপুনিওতো কিবা এটা কৈ দিব পাৰে তেওঁ তেতিয়া মোক এটা কথা কৈছিলে যে তুমি কেইদিনমানৰ কাৰণে কিছুমান মানুহক ভুলাই ৰাখিব পাৰিবা যদি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত থাকিব বিচাৰিছা যিটো দল ইমান বছৰ পুৰণি হৈছে সেই দলটোক তুমি 5 বছৰৰ ৰাজনীতিৰ কাৰণে 5 বছৰৰ চৰকাৰৰ কাৰণে যদি তুমি আজি যদি মানুহক যদি মিছা কথা কোৱা মানুহক যদি বিপদে পৰিচালনা কৰা নহয় তো পিছৰ পৰিণতি কিন্তু অতি ভয়ংকৰ হ'ব গতিকে তাৰ বাবে তুমি ৰেডি থাকিব লাগিব জেনেৰেশ্যন বাই জেনেৰেশ্যন কংগ্ৰেছ দল চলি থাকিব কিন্তু তুমি আজিৰ ডেটত যিটো কৰা ভুলটো যাতে 10 বছৰ বা 15 বছৰ পিছত যাতে এই দলৰ যাতে ক্ষতি নহয় তো তেনেকুৱা মানসিকতাৰে আমি আচলতে ছ'চিয়েল মিডিয়াত আছোঁ মই নিজে ছ'চিয়েল মিডিয়াৰ লগত প্ৰায় 2016 পৰাই জড়িত হৈ আছোঁ তো চেয়াৰমেন হিচাপে মই প্ৰায় আজি 1.5 বছৰ অতিক্ৰম কৰিলে তাৰ আগতে মই ষ্টেট কমিটিৰ হিচাপে মই 3 বছৰ আছিলোঁ তো প্ৰায় 18 পৰাই 18 চনৰ পৰা মই ৰাজ্যিক লেভেলত কাম কৰি আছোঁ তো তেতিয়াৰ পৰা কিন্তু আমাৰ এটা কথা আমাৰ ষ্টেট লেভেলৰ লিডাৰো কিন্তু এটা কথা সঁচাকৈ কয় যে কেতিয়াবা ভুল হ'লেও আমাক ফোন কৰি বহুত গালি দি দিয়ে যে চাবি দে এইটো কিন্তু পেজ হয় ইয়াত যদি একাৰডালো ভুল হয় তেতিয়াও আমাক গালিটো পাৰি দিয়ে কিন্তু মই সেই বস্তুটোৱে আপোনাক কথা ক'ব গৈছোঁ যে আমি মিছা কথা কৈ মানুহক প্ৰবঞ্চনা কৰি এই যে হিন্দু মুছলমান হিন্দু যে টুকৰে গেং কিবা এইবিলাক কৰি যদি আপুনি ৰাজনীতি কৰিব বিচাৰে তেতিয়াহ'লে সমাজখনক বিপথে পৰিচালনা কৰা হ'ব যিটো আমাৰ ৰাজনীতিত বা আমাৰ যিটো ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কিন্তু এইটো কেতিয়াও মানে আদৰ্শ হ'ব নোৱাৰে ঠিক আছে মই এটা কথা সুধিব বিচাৰিছোঁ চাওক অসমৰ এই সাম্প্ৰতিক সময়ত যদি চাওঁ বিগত এটা সপ্তাহ ধৰি দুটা প্ৰসংগ চলি আছে মূল্যবৃদ্ধি হৈছে ৰাইজৰ অসুবিধা হৈছে দ্বিতীয় কথা লাভ জেহাদ এতিয়া চৰ্চা সামাজিক মাধ্যম আইটি চেলৰ কথাটো কৈছোঁ এই দুটা বিষয়ত ৰাইজক পতিয়ন নিয়াবলৈ বা আপোনালোকে আইটি চেলে কি ধৰণে ব্যৱস্থা কৰিছে কংগ্ৰেছে চাওক এতিয়া মূল্যবৃদ্ধিৰ কথা আপোনালোকে ক'ব নে লাভ জেহাদৰ প্ৰত্যুত্তৰ দিব নাই চাওক মই কৈ আছোঁ মই এই বস্তুটোত আচলতে সকলো ৰাইজলৈ মই এটা আহ্বান ৰাইজে গোটেই কথাখিনি ভালকৈ চালি জাৰি চাব লাগে মই কালি এটা ঘটনা ঘটিছে আপোনালোকে দেখিছে চাৰিওফালে যে বজৰং দলে ৰাষ্ট্ৰীয় বজৰং দলে অপেনলি অবৈধ মৰণাস্ত্ৰৰ এটা প্ৰশিক্ষণ দিছে তাৰপিছত তেওঁলোকৰ নেতা কিছুমানে কৈছে যে অসমত এতিয়া বা ভাৰতবৰ্ষত হিন্দু সুৰক্ষিত নহয় তো হিন্দু সুৰক্ষিত হ'বৰ কাৰণে মহিলা সুৰক্ষা দিয়াৰ কাৰণে তেওঁলোকে নিজে নিজৰ হাতত অস্ত্ৰ পাতি লৈছে এইটো টিভিত কৈছে মই নিজে আছিলোঁ টকছত মই তেতিয়া চাইছিলোঁ কিন্তু এতিয়া কথাটো গোটেই ভাৰতবৰ্ষত আপুনি যদি চাই এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টখন গোটেই বিজেপিৰ দখলত আছে আৰু তেওঁলোকৰ মেক্সিমাম কেবিনেটখন গোটেই সম্পূৰ্ণ কেবিনেটখন হিন্দু অসম চৰকাৰৰ সম্পূৰ্ণ কেবিনেটখন হিন্দু তাৰপিছত আপুনি আজিলৈকে যদি কয় যে লাভ জেহাদটো আজিলৈকে কণ্ট্ৰল কৰিব পৰা নাই ইছলামিক মৌলবাদৰ কথা তেওঁলোকে কালি কৈছে যে চাৰিওফালে ইছলামিক মৌলবাদে মানে আগ্ৰাসন কৰিছে তো তেওঁলোকে যদি এইটো কৰিব পৰা নাই তাৰ মানে আপুনি এইটো কথা ক'ব পাৰিব যে তেওঁলোকে ইচ্ছা কৰি অকল ৰাজনৈতিক লাভালাভৰ কথা চিন্তা কৰি তেওঁলোকে এই যিটো ইছলামিক মৌলবাদ লাভ জেহাদ তো এনেকুৱা প্ৰসংগবিলাক তেওঁলোকে বাৰে বাৰে আনিব পাৰে মই কালি সেইকাৰণে এটা কথা কৈছোঁ আপুনি চাওক আজি আটাইতকৈ যদি অসমত আটাইতকৈ ডাঙৰ হিন্দু নেতাজন কোন বুলি ক'লে আপুনি ডাইৰেক্টলি ক'ব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তাৰে পিছৰ নেতাজন বুলি ক'লে ক'ব জয়ন্ত মল্ল বড়োদেঙা তাতকৈ ডাঙৰ বোলে হিন্দু নেতা আজিৰ ডেটত বোধহয় অসমত নাই মোৰ দৃষ্টিত যিমানখিনি মই দেখা পাই আছোঁ কিন্তু মই কালি যেতিয়া এই বজৰং দলৰ যেতিয়া ট্ৰেইনিংটো মই চাই আছিলোঁ মই একেবাৰে জুম কৰি চালোঁ 2-3টা যিমান পাৰোঁ ফেচখিনি চাব বিচাৰিলোঁ কিন্তু তাতে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ল'ৰাজনক দেখা নাপালোঁ জয়ন্ত মল্ল বড়ো ডাঙৰীয়াৰ ল'ৰাটোক দেখা নাপালোঁ মই দেখি আচৰিত হৈ গ'লোঁ আৰে ভাই অসমৰ আটাইতকৈ ডাঙৰ হিন্দুত্ববাদী লিডাৰ যিজনৰ ল'ৰা ছোৱালী তাতে কিন্তু নাই তাতে আছে খাটি খোৱা মানুহবিলাকৰ যিবিলাক খাটি খোৱা ৰাইজৰ সন্তানবিলাকে তাতে ট্ৰেইনিং কৰি আছে আৰ্মছৰ প্ৰশিক্ষণ লৈ আছে মৰণাস্ত্ৰৰ প্ৰশিক্ষণ লৈ আছে ভৱিষ্যত কি হয় তেওঁলোকেও নাজানে কাৰণ কালি যদি সেই মৰণাস্ত্ৰ লৈ যদি বাহিৰত ওলাই যায় বা সেই মৰণাস্ত্ৰৰ যদি অপপ্ৰয়োগ হয় তেতিয়াহ'লে কাৰ কেতিয়া জীৱন যাব কোনো নাজানে আইটিচেলৰ কথা কৈছোঁ মই তো তেওঁলোকৰ গোটেই সমগ্ৰ পলিচিটো কি হৈছে জানেনে যে তেওঁলোকৰ ল'ৰাই 18টা কোম্পানীৰ মালিক হ'ব কাৰোবাৰ ল'ৰাই ইণ্টাৰনেশ্যনেল স্কুলত পঢ়ি থাকিব কাৰোবাৰ পৰিয়ালে মানে 5-ষ্টাৰ ৰিজৰ্টত গৈ ৰিফ্ৰেছমেণ্ট কৰি থাকিব আৰু খাটি খোৱা মানুহখিনিক যে মূৰত এটা ঘৃণাৰ বিষয়বস্তু বিয়পাই দিব আপুনি ভিডিঅ'টো চালে গম পাব ঘৃণাৰ বিষয়বস্তু সুমুৱাই দিয়া হ'ব হিন্দু মুছলমানৰ এটা মানে যিটো সাম্প্ৰদায়িক যিটো বিভাজনৰ যিটো তেওঁলোকৰ যিটো কি বিভাজনৰ যিটো বীজ এইবিলাক ৰোপণ কৰি দিব দি পেলাই কি কৰিব খুজিছে জানে গোটেই ছ'চিয়েল মিডিয়া বুলি নহয় গোটেই চাৰিওফালে তেওঁলোকে এইটো প্ৰচাৰ কৰিব বিভিন্ন মাধ্যমত প্ৰচাৰ কৰিব আৰু সেয়াও আই টি চেলৰ এটা অংশ ঠিক আছে মই আহিম আপোনালোকৰ ওচৰলৈকে সময় হৈছে আন এক সময় বাণিজ্যিক বিৰতিৰ উভতি আহিম
উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ আইটি সেল সাম্প্ৰতিক সময়ৰ পৰিস্থিতি আইটি সেলৰ ভূমিকা সম্পৰ্কে জয়ন্ত গোস্বামী আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ তাৰপাছত অনুৰূপ ডেকা ৰজাৰ ওচৰলৈকে যাম মই চাওক গোটেই কথাটো হৈছে কি যে আজিৰ তাৰিখত এটা কথা যদি চোৱা যায় ভাৰতীয় জনতা পাৰ্টিৰ আইটি সেল ছ'চিয়েল মিডিয়া সেলে সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ জনসাধাৰণৰ ওচৰলৈ চৰকাৰখনৰ বিভিন্ন ধৰণৰ আঁচনি ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শক লৈ যোৱাৰে বাৰ্তা কঢ়িয়াই নিয়াৰ এটা থল হিচাপে মাধ্যম হিচাপে ব্যৱহাৰ হৈছে আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিৰ ছ'চিয়েল মিডিয়াৰ লগত এক ভাৰতবৰ্ষৰ জনসাধাৰণ সম্পৃক্ত হৈ আছে আৰু তাৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টিৰ ছ'চিয়েল মিডিয়া সেল আইটি সেলক শক্তিশালী বুলি কোৱা যায় এইকাৰণে কানেক্টিভিটি আমাৰ বেছি জনসাধাৰণে আমাক আঁকোৱালি লৈছে এইকাৰণে আঁকোৱালি লৈছে যে আমি প্ৰকৃতাৰ্থতে আইটি সেলক যি ধৰণে ব্যৱহাৰ কৰিব লাগে যি ধৰণে জনসাধাৰণৰ কল্যাণৰ কাৰণে কাম কৰিব লাগে তাৰ কাৰণে কাম কৰিছোঁ আৰু সেইকাৰণে জনসাধাৰণ আমাৰ লগত আইটি সেলৰ লগত সম্পৃক্ত হৈ আছে আৰু সেইকাৰণে আমি শক্তিশালী এতিয়া কথা হ'ল এইটো যে যিটো কথা কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ক'লে যে মিছা কথা সঁচা কথা এতিয়া মূল কথাটোৱে হ'ল যে এইখন ভাৰতবৰ্ষত আটাইতকৈ যদি মিছা কথা হিচাপে প্ৰতিষ্ঠিত ব্যক্তিজনে হৈছে ৰাহুল গান্ধী ডাঙৰীয়া এইকাৰণে কৈছোঁ মই যে চাওক আটাইতকৈ বেছি মিছা কথা কৈছে নৰেন্দ্ৰ মোদীয়ে 15 লাখ টকা দিম বুলি কৈছিলে দিয়া নাই আপুনি শুনক আপুনি ডাইৰেক্টলি টাৰ্গেট কৰাৰ গোস্বামী ডাঙৰীয়া ভালকৈ চাই ল'ব নহয় গোস্বামী ডাঙৰীয়া চাই ল'ব শুনক আপুনি ডাঙৰকৈ কোৱাৰ কথা কোনে ৰাহুল গান্ধী নৰেন্দ্ৰ মোদীয়ে কি মিছা কথা ক'লে তেওঁ যেতিয়া কৈছিলে মই মনে আছে কি মিছা কথা ক'লে তেওঁ যেতিয়া কৈছিলে মই মনে আপোনাক কৈছো যে you are doing injustice towards me you are doing injustice towards me you are doing injustice towards me you are doing নৰেন্দ্ৰ মোদী you are doing injustice against me I am very much when I am talking why you are not stopping him ভাৰতবৰ্ষৰ প্ৰথম মিছলীয়া you are doing injustice against me you are doing injustice against me you are very much doing তেখেতক বন্ধ কৰক তেখেতক বন্ধ কৰিব মই কৈ আছো তেখেতক বন্ধ কৰিব লাগিব মোৰ লগত জাস্টিস কৰিব লাগিব এই কাৰণে কৰিব লাগিব চক এতিয়া কথাটো শুনক এতিয়া কথাটো হৈছে এইটো আটাইতকৈ যদি ভাৰতবৰ্ষত মিছলীয়া ব্যক্তিজন নৰেন্দ্ৰ মোদী তেখেতক মই ক'লো না হেতু ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া ঠিক আছে তেখেতে ক'ব তাৰ পাছত ৰাজু গলে ক'ব তেতিয়া কৈছিলে মই কৈছিল নেকি তেওঁ যেতিয়া কৈছিলে মই কৈছিল নেকি নাই আপুনিও কোৱা নাই তেখেতেও বাধা দিয়া নাই তেখেতেও বাধা নাই যে কওক আপুনি কওঁতে তেখেতে আপুনি কওঁতে তেখেতে বাধা দি আছে এতিয়া আপুনি বন্ধ কৰক তেতিয়া তেখেতে মই কেনে কম ককচোন আপুনি ইনজাস্টিস কৰিছে মোৰ লগত আৰে তেখেতে এতিয়া কোৱা নাই আপুনি কওক না এতিয়া আপুনি এতিয়া কওকচোন মাজে কিয় মাতিছে মাজে মাতিছে কিন্তু তেখেতক মই মানা কৰিছো হ'ব আপুনি কওক ভাৰতবৰ্ষত আটাইতকৈ মিছলীয়া বুলি খ্যাত নৰেন্দ্ৰ মোদী ৰাহুল গান্ধী ডাঙৰীয়া এই কাৰণে কৈছো যে আদালতে ৰায় দিছে গুজৰাটৰ আদালতত স্পষ্ট হ'ল তেওঁ মোদী সম্পৰ্কত মাননীয় প্ৰধানমন্ত্ৰীৰ সম্পৰ্কত যিখাৰ কথা কৈছিলে সেইখাৰ কথা মিছা বুলি প্ৰতীয়মান হ'ল আৰু যাৰ কাৰণে তেওঁ কনভিকশ্যন দিলে আৰু কনভিকশ্যন দিয়া নহয় গুজৰাট হাইকোৰ্টতো এই অৰ্ডাৰ সেট এসাইড নহ'ল আফেল্ড হৈ থাকিলে আৰু একেটা কথাই সুপ্ৰিম কোৰ্টলৈকে গ'ল সুপ্ৰিম কোৰ্টতো সেই একেটা কথাই ক'লে যে ৰাহুল গান্ধীয়ে মিছা কথা কৈছিলে গতিকে মিছলীয়া হিচাপে জুডিচিয়াৰীত অৰ্থাৎ আদালতৰ জৰিয়তে যদি স্বীকৃত ব্যক্তি হৈছে ৰাহুল গান্ধী এতিয়া মই আসল কথাটো লৈছো এতিয়া কথাটো হৈছে এইটো চাওক আজি ৰাষ্ট্ৰীয় বজৰং দল হয় যেনেকৈ ক'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সন্তানো নাই মাননীয় মন্ত্ৰী জয়ন্তমল্ল ডাঙৰীয়াৰো সন্তান নেদেখে হয় মোৰো সন্তান তাত নেদেখে এইকাৰণে নেদেখে যে ৰাষ্ট্ৰীয় বজৰং দল ভাৰতীয় জনতা পাৰ্টি বা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত কোনো ধৰণে সম্পৃক্ত নহয় কোনো ধৰণে জড়িত নহয় আৰু সেইকাৰণে তেওঁলোকৰ যি কৰ্মকাণ্ড তাৰ ওপৰত গোচৰ ৰুজু কৰা হৈছে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু এনকুৱাৰী হ'ব তদন্ত হ'ব দোষী হ'লে শাস্তি পাব ক্লিয়াৰ কথা
এতিয়া এই কথাটো সাম্যক জ্ঞান যদি শুনক এই কথাটোৰে সাম্যক জ্ঞান যদি নাথাকে এক অপপ্ৰচাৰ আজি কোনে কৰিছে আজি কংগ্ৰেছৰ মুখপাত্ৰই এই অপেন ষ্টুডিঅ'ত কৰিছে আৰু তেওঁলোকে অপপ্ৰচাৰ কৰিছে আৰু তেওঁলোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে অপপ্ৰচাৰ কৰিছে আৰু তেওঁলোকৰ এই সামগ্ৰিকভাৱে এই মিনিমাম নলেজ নথকাকৈ তেওঁলোকে এই ধৰণে অপপ্ৰচাৰ কৰে আৰু তেওঁলোকে কৰিছে গতিকে সেইকাৰণে মই এটা কথা কওঁ যে আজিৰ যে ছ'চিয়েল মিডিয়া ফৰ্মেটৰ প্ৰকৃতাৰ্থতে যদি কোনোবাই প্ৰয়োগ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে কৰিছে আৰু আৰু ভাৰতীয় জনতা পাৰ্টীয়ে কৰিছে একমাত্ৰ উদ্দেশ্য ভাৰতীয় জনতা পাৰ্টীয়ে জনসাধাৰণৰ লগত সাধাৰণ জনসাধাৰণৰ লগত কানেক্টিভিটি কৰিবৰ কাৰণে চৰকাৰৰ আঁচনিসমূহ গাঁৱলৈ লৈ যাবৰ কাৰণে যিটো সময়ত এটা সময়ত কংগ্ৰেছৰ দিনত মধ্যভোগীয়ে লৈ গৈছিল কংগ্ৰেছৰ দালালসকলে লৈ গৈছিলে সেই কংগ্ৰেছৰ যিসকল মধ্যভোগী মাজৰ মানুহে লৈ গৈছিল যাৰ কাৰণে এটা সময়ত এনেকুৱা আছিলে প্ৰধানমন্ত্ৰী কংগ্ৰেছৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই কৈছিলে 100 টকা যদি ৰাইজৰ কাৰণে পঠিয়াওঁ তাৰ মাত্ৰ 5 টকা গৈ ৰাইজৰ ওচৰত পায় 95 টকাই মাজৰ মধ্যভোগীয়ে খাই দিয়ে এই পৰিস্থিতি এতিয়া নাই যি টকা দিল্লীৰ পৰা মোদী ডাঙৰীয়াই পঠাইছে সেই টকা ডাইৰেক্টলি বেনিফিচিয়াৰীলৈকে গৈছে ডিভিডিৰ জৰিয়তে গৈছে বেংকৰ জৰিয়তে গৈছে এই পৰিস্থিতি আহিছে আৰু এই পৰিস্থিতিৰ মূল কথাটোৱে হৈছে প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আজি ছ'চিয়েল মিডিয়া আইটি সেল ব্যৱহাৰ কৰিছে আপোনালোকে কাম কাজ কৰিছে ঠিক আছে অনুপম ডেকা ৰজা অনুপম ডেকা ৰজা নহয় কোৱাৰ পাছত ক'ব তেখেত ৰৈ যাব তাৰপিছত তেখেত ৰৈ যাব অনুপম ডেকা ৰজা তাৰ পাছত কৈ দিব বিষয়বস্তুবিলাক বেলেগ ফালে লৈ গৈছে আসল আপুনি কওক একো নাই মোৰ কথাখিনি শেষ কৰিব দিয়ক চাওক এখেতে কৈছে কংগ্ৰেছৰ দালাল তাৰ মানে মই এইখিনি কথা কম নেকি যে সুপাৰীৰ দালাল জিতু দাসৰ লগত যিগৰাকী তেওঁলোকৰ সভাপতি আছে সভাপতিগৰাকীক মই দালাল বুলি ক'ব লাগিব নেকি যে সেই সভাপতিগৰাকীয়ে জিতু দাসৰ তেওঁলোকৰ যিবিলাক হেৰি কি বুলি কয় বালিমহলক চিঠি লিখিছিলে ট্ৰেনজিট অপেন ট্ৰেনজিট লিখিবৰ কাৰণে বাক্সা বন বিষয়ালৈকে চিঠি লিখিছিল তেওঁলোকৰ সভাপতিক তেওঁ তাৰমানে দালাল বুলি কৈছে তেওঁলোকৰ যে ছত্ৰধৰ গগৈ বুলি গৰুৰ বেপাৰ কৰিছিল গৰুৰ চিণ্ডিকেট তাৰমানে গৰুৰ দালাল কৰাৰ নেতা বিজেপি নেতা তেওঁলোকৰ যদি লাচিত গগৈ জেলত গৈছে কাঠৰ তাৰমানে কাঠৰ দালাল কোন হয় বিজেপি নেতা তাৰমানে আৰু এইফালে যে আপুনি নিতু দাস বুলি কয় কিডনী চিণ্ডিকেট কৰিছিলে কিডনীৰ বেয়া কৰিছিলে সেই যোগেৰে নিতু দাস বিজেপি নেতা তাৰমানে বিজেপিৰ কিডনীৰ দালাল আছে সুপাৰীৰ দালাল আছে কাঠৰ দালাল আছে বালিৰ মহলৰ দালাল আছে আৰু সেই দালালবিলাক তেওঁলোকৰ নেতা আৰু তেওঁ আজি নিজে কৈছে যে দালালি যিবিলাক আছে এই দালালিবিলাক তেওঁলোকৰ নেতা আৰু আউপকীয়াকৈ তেওঁ নিজে ভৱেশ কলিতা ডাঙৰীয়াক দালাল বুলি অভিহিত কৰিছে এই আমাৰ বিজেপিৰ কাৰণে আৰু তাৰপিছত মিছা কথাৰ কথা কওঁ 16 মেত তালি টোপলা বান্ধি বাংলাদেশী যাব বুলি কোনে কৈছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে 2 কোটি চাকৰি দিম বুলি কোনে কৈছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে 15 লাখ একাউণ্টত দিম বুলি কোনে কৈছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে গতিকে আটাইতকৈ মিছলীয়া প্ৰধানমন্ত্ৰী ভাৰতবৰ্ষৰ ইতিহাসত আটাইতকৈ মিছলীয়া প্ৰধানমন্ত্ৰী আৰু বিশ্বৰ ভিতৰত আটাইতকৈ যদি মিছলীয়া নেতা আছে সেই নেতাগৰাকী হৈছে বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আসনত বহি থকা নৰেন্দ্ৰ মোদী ডাঙৰীয়া তাতকৈ মিছলীয়া পৃথিৱীত কোনো ব্যক্তিক নাপাব ভাৰতৰ ইতিহাসত কোনো এনেকুৱা ৰাজনৈতিক নেতা নাই যিমান মিছলীয়া ৰাজনৈতিক নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কথা কৈছে আৰু আজি তেখেতে যিটো দালালৰ কথা কৈছে তেওঁলোকৰ বিজেপি নেতা তেওঁলোকৰ সভাপতিজনে দালাল বুলি আচলতে আইটি সেলৰ প্ৰসংগটো হৈ আছিলে আলোচনা কিন্তু কথাবিলাক অলপ বেলেগ পৰ্যায়লৈকে গুচি গ'ল কিন্তু যি কি নহওক মই যদি আমাৰ আম আদমি পাৰ্টিৰ আইটি সেলৰ কথা ক'বলৈ যাওঁ তেনেহ'লে আমাৰ আম আদমি পাৰ্টিৰ আইটি সেল যিটো দিল্লীৰ পৰা আমাৰ পৰিচালিত হয় বা আমাৰ অসমতো যি আইটি সেল আছে আমাৰ আইটি সেল সদায় গঠনমূলক ইয়াত কোনো ধৰণৰ সাম্প্ৰদায়িক কথাবাৰ্তা বা মানুহক বিভ্ৰান্ত কৰা মানুহক বেয়াকৈ ব্যৱহাৰ কৰা বা মানুহৰ প্ৰতি কোনো বেয়া আচৰণ কৰা তেনেকুৱা ধৰণৰ আইটি সেলৰ বাৰ্তা আমাৰ ফালৰ পৰা কেতিয়াও নাযায় আৰু আমি সদায় সুস্থ বাতাবৰণত বিশ্বাসী এটা দল আমি যেহেতু দুৰ্নীতি ভ্ৰষ্টাচাৰ কেলেংকাৰীৰ বিৰুদ্ধে আমি এটা কট্টৰ ইমানদাৰ পাৰ্টি বুলি আমি নিজকে কৈ গৌৰৱ অনুভৱ কৰোঁ গতিকে আমাৰ দলৰ ফালৰ পৰা আইটি সেলটো সদায় সুস্থভাৱে চলি আহিছে প্ৰতিযোগিতাত নাই নেকি প্ৰতিযোগিতাত আমি আছোঁ কাৰণ আমাৰ যি উন্নয়নৰ ৰাজনীতি আমাৰ যি পঞ্জাৱত যি উন্নয়নৰ ৰাজনীতি হৈছে এতিয়া দিল্লীত যি উন্নয়নৰ ৰাজনীতি হৈছে সেই উন্নয়নৰ কথাখিনিহে কিন্তু আমি ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে আমাৰ আইটি সেলটো আমি বেছিভাগ ব্যৱহাৰ কৰোঁ আৰু লগতে আমাৰ যিবিলাক আহিবলগীয়া অনাগত দিনত যিবিলাক আমাৰ কৰ্ম আঁচনি আছে সেই কৰ্ম আঁচনিবিলাকৰ বিষয়েহে আমি বেছিভাগ প্ৰচাৰ কৰোঁ আৰু আমাৰ দলৰ যিবিলাক কাম কাজ চলি থাকে সেই কাম কাজসমূহ আমি ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে আমাৰ আইটি সেলটো আমি ব্যৱহাৰ কৰোঁ আৰু এই ক্ষেত্ৰত আমাৰ যিসকল আমাৰ আইটি সেলৰ মানুহ আছে যিসকলে তেওঁলোকে চলায় তেওঁলোকে যথেষ্ট পাৰদৰ্শী আৰু তেওঁলোকে কেতিয়াও ভুল বাৰ্তা মানুহৰ মাজলৈ আজিলৈ পঠোৱা বুলি কোনো ক'ব নোৱাৰে
ঠিক আছে ধন্যবাদ জ্ঞাপন এটা কৰিছো কথাই ক'ব বিচাৰিম মই এক মিনিট আপুনি বহুত সময় কৈছে ক'ব আপুনি এটা কথাই ক'ব বিচাৰিম যে বিজেপি যে ভুল বাৰ্তা মানুহৰ মাজলৈ পঠিয়ায় তেওঁ কৈছে যে চৰকাৰৰ ভাল কামবিলাক ৰাইজৰ মাজলৈ পঠিয়ায় এইটো আমি নহয় বুলি কোৱা নাই ঠিক কথা তেওঁলোকে নিজৰ চৰকাৰখনৰ ভাল কামবিলাকতো নিজৰ দলটোৱেতো মানুহৰ মাজলৈ পঠিয়াব এইটো সাধাৰণ কথা কিন্তু কথা হ'ল কি যে যিবিলাক তেওঁলোকে কাম কৰি আছে আজি মল্লযোদ্ধাসকলে যি ধৰণে আপোনাৰ মানে বাছত আহি থাকোঁতে এখন ফটো তেওঁলোকে যেনেকৈ সলনি কৰি দিছিলে যে কান্দি থকা ফটো এখন হাঁহি থকা ফটোলৈ তেওঁলোকে সলনি কৰি দিছিল আৰু পিছত সেইখন আগৰ ফটোখন ফেক বুলি প্ৰমাণ হৈ গৈছিলে গতিকে তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান নিজ কামো কিন্তু কৰে তাৰমানে মাজে মাজে তেওঁলোকে এনেকুৱা ধৰণৰ তলখাপৰ কাম কিছুমানো কৰে যিবিলাক কাম কৰি তেওঁলোকে পিছত কিন্তু ধৰাও পৰে আৰু তেওঁলোকৰ ওপৰত কিন্তু কোনো ধৰণৰ একশ্যন লোৱা নহয় গতিকে এইটো কথাই কম যে যদি সঁচাকৈয়ে তেওঁলোকে ভাল কামৰ কাৰণে আইটি সেলটো ব্যৱহাৰ কৰে তেনেহ'লে ৰাইজৰ হিতৰ কাৰণে কৰক দলৰ হিতৰ কাৰণে কৰক কিন্তু মানুহক কেতিয়াও প্ৰপাগাণ্ডা কৰিবলৈ মানুহৰ বিষয়ে বেয়া বদনাম গাবলৈ কোনো পাৰ্চনেলাইজ কৰিবলৈ এইবিলাক কাম কৰাটো কাৰণ এই কথাটো স্পষ্ট যে আইটি বা আইটি ইন্টাৰনেটে এতিয়া মানুহৰ মন মগজক ক্ৰিয়া কৰে নিয়ন্ত্ৰণ কৰে নিয়ন্ত্ৰণ কোনে কৰিছে কি ধৰণে মানুহবিলাকেও কিন্তু আইটি সেলৰ কথা ঠিক আছে মই এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে বিৰতিৰ পাছত আমি পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ সেই অংশলৈ কথা পাতি আছিলোঁ আইটি সেল সম্পৰ্কে সময় বহুত কম আছে সুনীত কুমাৰ গোস্বামী 1 মিনিটৰ ভিতৰত শেষৰটো মন্তব্য হয় এগৰাকী বিশ্লেষক হিচাপে বা এগৰাকী সাংবাদিক হিচাপে মই ইমানেই ক'ম যে আইটি সেল আপোনালোকে জানে আৰু ৰাজনৈতিক দল হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিবই কাৰণ তেওঁলোকৰ নিজৰ লক্ষ্য আছে কিন্তু বৰ্তমান মই এটা কথাই ক'ম যে এই যে ফেক নিউজ এই ফেক নিউজৰ উপদ্ৰৱ বন্ধ কৰিবলৈ ইতিমধ্যে গুগলে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু গুগল যি ফেক্ট এক ইনিচিয়েটিভ তেওঁলোকে গ্ৰহণ কৰিছে পদক্ষেপ গ্ৰহণ কৰিছে আৰু সাংবাদিকক ইয়াৰ সৈতে জড়িত কৰা হৈছে মই নিজে এটা সংস্থাৰ সৈতে জড়িত আৰু এই গুগল ফেক্ট চেকাৰ হিচাপে আমাৰ দায়িত্ব সামাজিক মাধ্যমত এনেধৰণৰ যি ভুল বাতৰি আহে সেয়া বিভিন্ন টুলছ বুলি কয় মানে সৰঞ্জাম আছে গুগলৰ নিজৰ সৃষ্ট সৰঞ্জাম আছে তাৰ জৰিয়তে এখন ফটোই হওক বা আন বাতৰিয়েই হওক সেইবোৰ ফেক্ট চেকিং বুলি কোৱা হয় মানে তথ্য কৰি যিবোৰ আমি বিকৃত অৱস্থাপন তথ্য শুদ্ধিকৰণ গতিকে এই তথ্য শুদ্ধিকৰণৰ ওপৰত বিশেষভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু সাংবাদিকে এই ক্ষেত্ৰত প্ৰমুখ ভূমিকা গ্ৰহণ কৰিছে আৰু মই ভাবোঁ যে ফেক নিউজৰ যি দুৰ্ব্যৱহাৰ সেই ব্যৱহাৰ বহুখিনি হ্ৰাস হ'ব ঠিক আছে জয়ন্ত গোস্বামী কওক শেহৰটো মন্তব্য সময় কম মই ৰখাই দিম গোটেই কথাটো হৈছে এইটো যে প্ৰথম কথা মাননীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক কোনো ধৰণে যি কথা কোৱা হৈছে যে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে কৈছে কোনো ধৰণৰ কথা বতৰাবিলাকত জড়িত নাই দ্বিতীয় কথা মই এটা কথা স্পষ্ট কৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ এইখন চৰকাৰে জিৰ' টলাৰেঞ্চত কাম কৰিছে যিকোনো ব্যক্তিয়ে যদি কোনো ধৰণৰ অনিয়ম অনাচাৰ দুৰ্নীতিত জড়িত থাকে তেওঁ জেলৰ ভাত খাব লাগিব ইতিমধ্যে তেওঁ লাগিলে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই হওক লাগিলে যোনেই নহওক এতিয়া কথাটো হৈছে এইটো যে আপৰ প্ৰতিনিধিগৰাকীয়ে কৈছে যে যিটো কথা তেওঁ কৈছে যে এটা গুড ইমেজ দিবকে চেষ্টা কৰিছে মই এটা কথা কওঁ যে আজি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই হৈছে আটাইতকৈ মিছলীয়া ব্যক্তি তেওঁ এটা কৈছিলে যে তেওঁ এটা সময়ত কৈছিলে যে আন্না হাজাৰে লগত যেতিয়া আন্দোলন কৰিছিলে তেতিয়া তেওঁ কৈছিলে যে এইখন কেতিয়াও কংগ্ৰেছৰ লগত এতিয়া আপুনি অৰবিন্দ কেজৰিৱালৰ নাম নলব আপুনি বিশ্ব অৰবিন্দ কেজৰিৱালৰ নাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিজৰ পত্নী গ্ৰেপ্তাৰ কৰি ধন্যবাদ আপোনাৰ হৈ গ'ল ব্যৱহাৰ কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে মূলতঃ ৰাজনৈতিক দলৰ আইটি সেল আৰু আইটি সেলৰ কাম কি আপোনালোকে দেখা পাইছে ইতিমধ্যে শুনিলে আইটি সেল কোনে কি কৰিছে আজি সবিয়াহৰ পৰা শান্তনু মহন্তে বিদায় লৈছোঁ ধন্যবাদ